ৰাৱণৰ ওচৰত সুখ হাৰণৰ দ্বাৰা শ্ৰীৰামৰ প্ৰশংসা ও সংবাদ জ্ঞাপন। ৰামে সুখ আৰু হাৰণক ৰাজপ্ৰসাদ দি লংকাৰাজ ৰাৱণৰ ওচৰলৈ পঠালে। চৰ দুজনে ৰাৱণক ঘনে ঊৰ্ধ্বশ্বাস পেলাই ঊৰ্ধ্বমুখে বাৰ্তা কবলৈ ধৰিলে। হে মহাৰাজ, তোমাৰ আজ্ঞা লৈ মই ৰামৰ সৈন্যৰ পাশ চাপিলো। যোৱাৰ লগে লগে বিভীষণে আমাক চিনি পালে। বিভীষণে আমাক কাটিবলৈ ধৰি নিছিলে। ৰামে নিজ গুণে আমাক প্ৰাণদান দিলে। শ্ৰীৰাম, লক্ষ্মণ, বিভীষণ আৰু কপিৰাজ সুগ্ৰীৱ মহা আনন্দৰে আছে। ৰামৰ যেনে ধনুষৰ বাকী কেইজনৰো একেই, আনৰ কথাই নাই, কেৱল ৰামকে কোনেও বলে নোৱাৰে। 100 যোজন বহল সাগৰত বৃক্ষ আৰু পাথৰে সেতু বান্ধিলে। উত্তৰ কূলৰ সাগৰ গৈ দক্ষিণ পাৰ পালেগৈ। ৰামৰ সৈন্যই প্ৰথমে সেতুবন্ধ পৰীক্ষাৰ কাৰণে পাৰ হ'ল। পৰ্বত আকাৰৰ কপিগণক দেখিলেই ভয় লাগে। চাৰিওফালে সৈন্যৰ ভৰত অন্ধকাৰ, কিছুমান পিংগল বৰ্ণ, কোনোবা শ্যামল, কোনোবা পৰ্বতৰ সমান। কপিসেনাবিলাকে পিঠিয়া পিঠি হৈ জঁপিয়াই জঁপিয়াই গৈ আছে। একে দৃষ্টিৰে চাই থাকিলে উৰকে নপৰে। সাগৰৰ পানী হিচাপ কৰিব পাৰিলেও বান্দৰ সৈন্য হিচাপ কৰিব নোৱাৰি। সুখ হাৰণৰ কথাত প্ৰাচীৰত ৰাৱণৰ ৰামৰ সৈন্য দৰ্শন। সুখৰ কথা যদিও শেষ হ'ল, হাৰণে দশাননক কবলৈ ধৰিলে, আমাৰ কথাত যদি বিশ্বাস হোৱা নাই, প্ৰাচীৰত উঠি চোৱা। লংকাৰ স্বৰ্ণময় প্ৰাচীৰ অতি উচ্চ। চৰৰ সৈতে দুৰাশয় ৰাৱণ তাত উঠিলেগৈ। তাত উঠি দেখিলে চাৰিওফালে জলে স্থলে বান্দৰে ব্যাপিলে। ৰাৱণৰ এই দৃশ্য দেখি অন্তৰত ভয় লাগিল। হাজাৰ বছৰ যুদ্ধ কৰিলেও বান্দৰ সৈন্য শেষ নহ'ব। বান্দৰবিলাকক দশাননে চিনিবলৈ বিচাৰিলে। সোঁহাত দাঙি হাৰণে দেখুৱাবলৈ ধৰিলে। বান্দৰ সহস্ৰ কোটি, তাৰ ভিতৰত সৌ আছোৱা নীলাবৰণৰজন নীল সেনাপতি। শ্ৰীৰামৰ আগত সৌ আছোৱা কপিৰাজ সুগ্ৰীৱ। এনেকৈ ডাঙৰ ডাঙৰ সকলো বান্দৰবিলাককে হাৰণে চিনাই দিলে। লগতে তেওঁলোকৰ শক্তি সামৰ্থ্য কিমান তাকো চিনাই দিলে। বিভীষণে প্ৰাচীৰৰ ওপৰত দশাননক দেখি শ্ৰীৰামক ক'লে, হে প্ৰভু, সৌৱা ৰাৱণে প্ৰাচীৰৰ ওপৰত উঠি আছে। তুমি সোনকালে বাণ মাৰি তাক কাটি পেলোৱা, যাতে তোমাৰ মনৰ দুখ আঁতৰি অন্তৰলৈ শান্তি আহে। কথামতে ৰামে ধনুৰ্বাণ লৈ সন্ধান কৰিলে। তাকে দেখি ৰাৱণে প্ৰাণ লৈ পলাবলৈ ধৰিলে। সুখ হাৰণে ক'লে, জীৱনৰ আশা এৰি দিয়া, সৈন্যৰ কোলাহল দেখি ত্ৰাসিত হৈছো। হে মহাৰাজ, যদি তোমাৰ জীয়াই থাকিবলৈ বাসনা আছে, তেতিয়াহ'লে এতিয়াই সীতাক ৰামক দিয়া। যদি ৰামক সীতাক দি প্ৰীতি নকৰা, তেতিয়াহ'লে তোমাৰ ৰামৰ হাতত মৃত্যু আছে। যেনেকৈ গৰুৰে সৰ্পক দেখিলেই গিলি পেলায়, ঠিক তেনেকৈ তোমাৰো ৰামৰ হাতত অব্যাহতি নাই। সুখ আৰু হাৰণ দুয়োজনে এনেকৈ কোৱাত দুয়োজনকে ৰাৱণে খঙত ভৰ্ৎসনা কৰিবলৈ ধৰিলে। সুখ হাৰণক ৰাৱণৰ ভৰ্ৎসনা। লংকেশ্বৰে খঙেৰে সুখ হাৰণক ক'বলৈ ধৰিলে, দুৰাচাৰহঁত, তহঁতৰ মৃত্যুলৈ ভয় নাই। বাৰে বাৰে শত্ৰুক প্ৰশংসা কৰি আছ। মানুহৰ কথাই নাই, মোলৈ চৰাচৰে ভয়ত কঁপি থাকে। মোৰ ঘৰত জমেও চাকৰৰ নিচিনাকৈ কাম কৰি আছে। স্বৰ্গ, মৰ্ত্য, পাতাল, ত্ৰিভুৱন, দেৱতা, গন্ধৰ্ব, যক্ষ, কিন্নৰ, বিদ্যাধৰেও মোৰ ভয়ত কঁপি থাকে। কি কলিৰ নৰবান্দৰলৈ মই ভয় কৰিম? হীন বুদ্ধিৰ স্বৰ, কপি লাখ লাখ হলেও তালৈ ৰাক্ষসে ভয় কৰিবনে? সিহঁত ৰাক্ষস জাতিৰ ভক্ষ। শ্ৰীৰাম আৰু লক্ষ্মণ দুয়োজনো বলশক্তিত মোৰ তুল্য নহয়। দুয়োজনকে ইংগিততে বধ কৰিম, সিহঁতে মোৰ কোপতেই পলাব। মোৰ আগত কোন আহি যুঁজিব? তহঁতে মানুহ বান্দৰলৈ ভয় কৰিছ? এনেকৈ দশাননে বাৰে বাৰে দুই চৰক ক্ৰোধ কৰিবলৈ ধৰিলে।